Subscribe and hit the bell icon for get latest updates. Friends, আজি আমি লৈছোঁ আসাম পুলিচৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আৰু ইয়াত আসাম পুলিচৰ ফালৰ পৰা ইয়াত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ইয়াত প্ৰকাশ কৰিছে আৰু যোৱা 6 অক্টোবৰ 2023 আসাম পুলিচৰ বিভিন্ন ধৰণৰ পদ ইয়াত মুকলি কৰিছিল আৰু ইয়াত আজি এডমিট কাৰ্ড ইয়াত মুকলি কৰিছে PST আৰু পেটৰ বাবে ইয়াত কি পোষ্ট আছিল আমি ভিডিঅ'ৰ পৰা ইয়াত কৈ দিছোঁ। ইয়াত 1645টা কনষ্টেবলৰ পদ আছিলে UBৰ আৰু ইয়াত 2300টা কনষ্টেবলৰ পদ আছিলে UBৰ আৰু APROৰ আছিলে এটাকৈ কনষ্টেবল UBৰ আৰু ঠিক তেনেদৰে 2 নম্বৰ ইয়াত ভাগটোত দি দিছে। ইয়াত অসম আৰক্ষীত পাৰ্বত্য জনজাতি শ্ৰেণীৰ বাবে 114টাকৈ কনষ্টেবল UBৰ আৰু লগতে এটা কনষ্টেবল পদ আছিলে বেকলগ পদৰ বাবে। ঠিক তেনেদৰে 3 নম্বৰ ইয়াত পোষ্টটোত দিয়া আছিলে অসম আৰক্ষীৰ 58টা বুথমেন পদৰ বাবে নিযুক্তি আৰু ঠিক তেনেদৰে ইয়াত 654 ড্ৰাইভাৰ কনষ্টেবলৰ পদৰ ইয়াত নিযুক্তিৰ বাবে ইয়াত আবেদন বিচৰা হৈছিল। লগতে APROত 204টাকৈ আৰক্ষী কনষ্টেবলৰ যোগাযোগৰ বাবে ইয়াত পদ আছিলে। লগতে 2টা কনষ্টেবল পদ ডেছপাটছ ৰাইডাৰ আৰু 2টা কনষ্টেবল মেছেঞ্জাৰ, 2টা কনষ্টেবল পদ কাঠ মিস্ত্ৰীৰ বাবে নিযুক্তি আৰু লগতে ইয়াত 7/2/2023 জাৰি কৰা হৈছিল APRO 262টাকৈ আৰক্ষী কনষ্টেবল পদ, 3টা কনষ্টেবল পদ ড্ৰাইভাৰৰ, 9টা কনষ্টেবল পদ ডেছপাটছ ৰাইডাৰৰ, লগতে 2টা কনষ্টেবল পদ হেণ্ডিমেনৰ আৰু লগতে 14টাকৈ কনষ্টেবল মেছেঞ্জাৰত আছিলে আৰু ঠিক তেনেদৰে 3টা কনষ্টেবল পদ আছে কাঠ মিস্ত্ৰীৰ বাবে আৰু অগ্নি আৰু জৰুৰীকালীন সেৱাত, লগতে অসমৰ অধীনত এটা চাব অফিচাৰ পদ আৰু লগতে 39টাকৈ ইমাৰ্জেঞ্চি ৰিকভাৰত পদ বিচৰা আছিল আৰু লগতে 25 জানুৱাৰী 2024 DGCD আৰু লগতে CGAGত অসম আৰক্ষীৰ অধীনত 269টাকৈ কনষ্টেবল পদৰ আবেদন বিচৰা হৈছিল আৰু এই গোটেইখিনি পোষ্টৰ বাবে ইয়াত PST আৰু লগতে PET ইয়াত এডমিট কাৰ্ড ঘোষণা কৰিছে আৰু আজি যিহেতু 23 ছেপ্টেম্বৰ আৰু 23 ছেপ্টেম্বৰত ইয়াত এডমিট কাৰ্ডসমূহ মুকলি কৰিছে আৰু www.slpassam.gov.in এই ৱেবছাইটৰ পৰা তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰে আৰু আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। সেই লিংকত গৈ তেওঁলোকে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু ফৰ্ম ফিল আপ মানে যিটো এপ্লিকেশ্যন নম্বৰ আছিল লগতে যিটো পাছৱৰ্ড আছিল সেই পাছৱৰ্ডৰ এপ্লিকেশ্যন নম্বৰ দি তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু ইয়াত ডিটেইলছভাৱে উল্লেখ কৰিছে PST অৰ্থাৎ শাৰীৰিক যোগ্যতা পৰীক্ষা আৰু শাৰীৰিক সক্ষমতা পৰীক্ষা PET। ইয়াত PET পুৰুষৰ বাবে ইয়াত 3200 মিটাৰ আৰু মহিলাৰ বাবে ইয়াত 1600 মিটাৰ দৌৰ হ'ব আৰু ইয়াত এটা ডিটেইলছভাৱে ইয়াত উল্লেখ কৰিছে শাৰীৰিক যোগ্যতা পৰীক্ষা PST আৰু লগতে শাৰীৰিক সক্ষমতা পৰীক্ষা কেইবাটাও পোষ্টত যদিও এপ্লাই কৰিছে তেওঁলোকে এবাৰহে PST আৰু PET দিব লাগিব আৰু এই PST আৰু PET এক্সাম অনুষ্ঠিত হোৱা 3 অক্টোবৰৰ পৰা গতিকে ইয়াত এডমিট কাৰ্ডসমূহ মুকলি কৰিছে। গতিকে যিসকল কেণ্ডিডেটে আসাম পুলিচত এপ্লাই কৰিছিল তেওঁলোকে ইয়াত এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব আমি ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ আৰু কাৰোবাৰ যদি এডমিট কাৰ্ড ডাউনলোড কৰাত অসুবিধা হয় তেতিয়ালৈকে ইয়াত এটা হেল্পলাইন নম্বৰ দি দিছে 8826762317 আৰু লগতে slprb@admitcard.gmail.com এই এডমিট কাৰ্ডৰ বাবে এই ইমেইলতো যোগাযোগ কৰিব পাৰে আৰু আমি ভিডিঅ' ডেছক্ৰিপশ্যনত বিভিন্ন ধৰণৰ আসাম পুলিচৰ আসাম হিষ্ট্ৰী লগতে বিভিন্ন ধৰণৰ ৰিজনিং আৰু লগতে মেথছৰ বিভিন্ন ধৰণৰ ভিডিঅ' দি দিছে। তাত গৈ আগন্তুক এক্সামৰ কাৰণে নিজকে সাজু কৰি তুলিব পাৰে আৰু আজি ভিডিঅ'টি ইমানেই আছিল। ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।